তাত ৰেড হল মাইনিং যোৱা সময়ছোৱাত যথেষ্ট হৈ আছে আৰু অবৈধভাৱে বুলি আমি বিধানসভাত বহুত কথা উলিয়াইছোঁ। নেশ্যনেল গ্ৰেইন ট্ৰাইব্যুনেল, সুপ্ৰিম কোৰ্টেও ৰেড হল মাইনিংটো যে মানে মানৱ অধিকাৰ ভংগ আৰু ই মানে কৰিবলগীয়া কাম নহয় বুলি ইতিমধ্যে বহুতখিনি নিৰ্দেশনা দিছে। তাৰপিছত চৰকাৰীভাৱে মই ক'বলৈ গ'লে বেয়া লাগে ক'বলৈ, কিন্তু কিজানি চিণ্ডিকেটে আছে নেকি। মানে আমি বহুত তথ্য পাই আছিলোঁ আৰু চেষ্টাও কৰিছিলোঁ, তথ্যবিলাক কিন্তু নাহে। যিকোনো কাৰণবশত আমি যেনেধৰণে তথ্য বিচাৰোঁ তথ্য নাপাওঁ। উমৰাংচুত আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ হাততে স্বত্ব আছে। তেওঁলোকে এই কয়লা খনিসমূহত অবৈধভাৱে কাম কৰি আছে আৰু তেওঁলোকে কাৰোবাক ধৰক এইটো কণ্ট্ৰেক্ট হিচাপে দিব লাগে, সেইবিলাক কিজানি ইয়াত সম্পূৰ্ণ হোৱা নাই। মই যিমান দূৰ জানো, শক্তিশালী ৰাজনৈতিক পৃষ্ঠপোষকতা থকা চক্ৰই এই অবৈধ ব্যৱসায় কৰি আছে আৰু জন ধন আমাৰ নষ্ট কৰি আছে। আটাইতকৈ উচিত কামটো হ'ব, আমাৰ বিভিন্ন সংগঠন আছে, এই সংগঠনবিলাকক আজিকালি কাকো আপুনি স্বতন্ত্ৰ বুলি ক'ব নোৱাৰে। দেশৰ সেইটোৱে দুৰৱস্থা। আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ স্বত্ব থকা এটা অংশত হৈছে, গতিকে চৰকাৰে ইমান সহজতে নিজৰ দায়িত্বৰ পৰা আঁতৰা উচিত নহয় আৰু জবাবদিহি হ'ব লাগে। মই এতিয়া কেনেকৈ পদত্যাগ আশা কৰিম? কাৰো মই পদত্যাগ আশা কৰিব নোৱাৰোঁ। তেনেকুৱা দিন নাই এতিয়া যে মন্ত্ৰীয়ে দায়িত্ব ল'ব, ক'ব মই পদত্যাগ কৰিছোঁ। কিন্তু অকণমান আমাৰ মানৱতা থকা উচিত আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহ'বলৈ আমাক ছেফ ব্যৱস্থাত যিখিনি কাম কৰিব লাগে, অপাৰেশ্যন হ'ব লাগে আৰু এটা ন্যায়িক তদন্তই কৰা উচিত বুলি মই চৰকাৰক দাবী জনাওঁ।